ইফালে আমি নেমু লৈ আছোঁ, 1 পোণ নেমু। ইয়াৰ পৰা আমি লৈ আছোঁ আলু আৰু পিঁয়াজ। লে ভগৱান, 63 এইটো বেছিতো হ'ব, বাট উপায়তো নাই, দি দিয়ক, ঘৰত খাম মই চিজনত। বেছি ডাঙৰ প্ৰগ্ৰাম নাই, 400 মানুহৰ প্ৰগ্ৰাম, তো সেইকাৰণে যিখিনি লাগে সেই হিচাপত বজাৰ কৰা গৈছে আৰু। আমাৰ ফাইনেলি আমাৰ বজাৰ হৈ গ'ল। ইয়াৰ পিছত আমি যাম গেলামাল, মানে মৃদুলে যাব গেলামালত, আৰু মই যাম গাটো বেয়া অলপ, তো মই যাম আপোনাৰ দুবৰী হোমষ্টে, য'ত আপুনি যোৱাকালি ভিডিঅ'ত দেখা পাইছে। তাতে আমাৰ ডেক'ৰেশ্যনৰ কাম চলিছে, হালধি ডেক'ৰেশ্যনৰ। তো তাৰে বস্তুখিনি খুলি আমি আকৌ ঘৰত যদি গেট বনাব লাগিব, তো তাতে লৈ যাম। তো আজি কেনেকুৱা কি প্ৰচেছ থাকে, অহাকালি যদি প্ৰগ্ৰাম আছে, তাৰ কাৰণে আমি কেনেকৈ আয়োজন কৰোঁ, গোটেইখিনি দেখাম। ব্লগটো লাষ্টলৈকে চাই থাকক আৰু ডেইলি দিব চেষ্টা কৰিম। চলো। তো কি আমি আজিকালি এইটো কাম কৰিব লগা হৈ আছে, মানে কি ক'ব আৰু, ক্লায়েণ্টৰ ডিমাণ্ড শেষেই নহয়। এইবোৰ আচলতে পৰাপক্ষত ঘৰৰ মানুহ কৰিলে বেছি ভাল লাগে, কাৰণ নিয়ম নীতি কথা থাকেতো। আমাক কৈছে, আমি কৰি দিছোঁ আৰু, যিহেতু মানুহ আছে লগাই দিছোঁ। বাট মই ভাবোঁ শৰমালা, কলগছ লগোৱা, এইবিলাকত ঘৰৰ মানুহ যিমান ইনভলভমেণ্ট থাকে সিমানে ভাল। নহয়, তো ইয়াতে আপোনাৰ এখন গেট লগাম এতিয়া, শৰমালা আমপাত লগাই যাব, আৰু গেট এখন লৈ যাব এনেকৈ এতিয়া। ভাইটি লগাই দিয়া, বঢ়িয়া, চাবাছ। তো আজি বিশেষ কাম নাই, আজি জাষ্ট আমি অহাকালি যি কাম আছে তাৰে কাৰণে আমি আয়োজন কৰি আছোঁ। যেনেকৈ ৰাতিপুৱা বজাৰ কৰিলোঁ, এতিয়া গেলামালত 2জনমান মানুহ গ'ল। ইয়াতে আপোনাৰ ঘৰত জাষ্ট সৰু ডেকৰ এটা গেট বনাব লগা আছিল, ডেক'ৰেশ্যন এটা আছিল, সৰু ডেক'ৰেশ্যন, য'ত গেট বনাই আছোঁ। আৰু চব্জি হৈ গ'ল, কালি মৰ্ণিং ননভেজ হ'ব, মানে অহাকালিৰ কাৰণে আমি এৰেঞ্জমেণ্ট কৰি আছোঁ। আজিৰ কামটো সেইখিনি গম পাব। অহাকালি 400 মানুহ গেদাৰিং আছে আপোনাৰ শান্তি প্লেছত। তো কালি যেনে কাম যি হয়, কিমান টকা মেনু হয়, কিমান টকা বাজেট, মেনুত কি আছে, সম্পূৰ্ণ ইনফৰমেশ্যন পাব। ডেক'ৰেশ্যনত আমি কেনেকুৱা ধৰণৰ কাম কৰিছোঁ, তাৰ বাজেট কিমান লৈছোঁ, সেইখিনিও আপুনি গম পাই যাব। লিখা পাহৰি গৈছে। জলদি তো আজি যিহেতু আমাৰ কেটাৰিঙৰ কাম চলি আছে ন, তো সেইকাৰণে আমি ননভেজ ল'ব আহিছোঁ এতিয়া। আমি ননভেজ মানে গম পাইছে, এইবোৰ ফ্ৰেছ ল'ম। এতিয়া মাছ কাটি আছে আমাৰ। মাছ হৈছে নেকি দাদা? হৈছে? দিয়ক, পেকিং কৰি দিয়ক। এইফালে মাছ হৈ আছে, এইটো চিকেন মটন। আপোনাক এইবোৰ কিয় দেখাইছোঁ, কাৰণ আমাৰ কামৰ কোৱালিটি আপুনি গম পাই যাব, যে যোনদিনাই কাম থাকিব সেইদিনাই ফ্ৰেছ বস্তু কিনো আৰু চাৰ্ভ কৰোঁ। চিকেন হৈছে, চিকেন অৰ্ডাৰৰ চিকেনটো হৈ গ'ল। মটন দিয়ক দিয়ক, বহুতে লেট হৈ গ'ল। অলৰাইট, তো কামটো চলি আছে আপোনাৰ শান্তি প্লেছত। জানে ৰাতিপুৱা পৰিৱেশত ভিডিঅ' বনোৱা কেতিয়াও নাযায়, কাৰণ এইটো আন সেইটো আন, এইটো যোগাৰ দিয়ে সেইটো যোগাৰ দিয়ে। আপুনি ডেক'ৰেশ্যনৰ মানুহক যোগাৰ দিব নে আপুনি খানাৰ মানুহক যোগাৰ দিব, তো যোগাৰ দিওঁতে যদি বেণ্ড বাজি গৈছে, তো ভিডিঅ' বনোৱা হোৱাই নাই। তাৰপিছত মই আহিলোঁ আপোনাৰ লাল গণেশত। ইয়াতে আমাৰ কাম এটা আছে, কথা পাতিব আহিছিলোঁ। জুনৰ 5 তাৰিখে কাম এটা আছে, তাৰ কাৰণে কথা পাতিব আহিলোঁ। তো বঢ়িয়াকৈ কথা চথা পতা হ'ল, ডিল চিল ফাইনেল হ'ল। আফটাৰ ডেট মই আহিলোঁ আপোনাৰ ইয়াতে স্বাস্তিক গাৰ্ডেন। তাতে আজি আমাৰ তো তাৰপিছত আহিলোঁ মই স্বাস্তিক গাৰ্ডেন। তো ইয়াতে আমাৰ আজি তিৰপাল লগাম। তিৰপাল আহিছে, সেইফালে নতুন তিৰপাল আছে। সেইটো ষ্ট্ৰাকচাৰ অলমষ্ট ৰেডি হৈ গ'ল। কোনোবা যদি বুকিং কৰিব বিচাৰে, 2025-26 বুকিং আৰম্ভ হৈ গৈছে, আপুনি বুক কৰিব পাৰে। এইটো আপোনাৰ বৰ্তমান বৰষুণৰ দিন কাৰণে এইটো ক্ল'জ পেণ্ডেল হ'ব। যেতিয়া বাৰিষাৰ দিনটো পাৰ হ'ব, তেতিয়া এটা অ'পেন হ'ব, ছেমি অ'পেন। খানাৰ পাৰ্টটো কভাৰ থাকিব, আৰু যোনটো আপোনাৰ বহা পাৰ্টটো থাকে, মানে বহিব য'ত ৰিচিপশ্যন এৰিয়া, সেইটো আপোনাৰ অ'পেন থাকিব। মানে কাষ্টমাইজেশ্যন এভেইলেবল আছে। আপুনি লাল গণেশৰ আটাগুদাম যোনটো আছে পুলিচ ষ্টেচন, তাৰ একজেক্টলি অপজিট চাইডে, তো ভৱন বুক কৰিব পাৰে আপোনাৰ বিনা টেনশ্যনত। এতিয়া ৱেডনেছডে পাৰ্মানেণ্ট ছেটআপ থাকিব। আমি চব জেগাতে ডেক'ৰেশ্যন কাম কৰোঁ, কিন্তু ইয়াতে আমি পাৰ্মানেণ্টলি যদি আমিয়ে কৰিম আৰু তেনেকুৱা টাইপ, কাৰণ তেতিয়া কামো ভাল হ'ব আৰু মাল্টিপল ৰেটো ভাল হ'ব। কাৰণ যেতিয়া বেক টু বেক কাম কৰি থাকিলে দামটো মিলাই কিনে ল'ব পাৰি, কাষ্টমাৰৰ কাৰণে বাজেটটো মিলি যায়, সেইটোৱে কথা আৰু। তো এইখিনি গোটেইখিনি ৰেডি হওক, এইখিনি অলপ কথা চথা তো ইয়াতে অলপ কথা চথা পাতিব আছে, মিস্ত্ৰীবিলাকৰ লগত কথা চথা পাতোঁ। তাৰপিছত ডাইৰেক্টলি যাম শান্তি প্লেচ। তাতে আজি আমাৰ 400 মানুহৰ খানাৰ কাম চলি আছে, খানা প্লাছ ডেক'ৰেশ্যন। তাতে মেনুত কি আছে, কিমান টকা দাম লৈছোঁ, আপোনাক সবিশেষ জনাই দিম। আমি যে প্ৰিমিয়াম কাম 1000 টকা প্লেট, 2000 টকা প্লেট, এনেকুৱা টাইপ
তো আমি যে ভাবিছোঁ 1000 মানুহৰ কাম 2000 মানুহৰ কাম 1500 মানুহৰ কাম সেনেকা নহয় আমি 300 200 100 50টা মানুহৰ খানাও লওঁ 30টা মানুহৰ খানাও লওঁ মুঠতে কিবা থাকিলে আপুনি জনালে হ'ল ঘৰত যদি গেট টুগেদাৰ আছে সৰু আমাক জনাব পাৰে আৰু যদি সৰু বাৰ্থডে পাতিম বুলি ভাবিছে 30-40 জন মানুহৰ 50 জন মানুহৰ খানা লাগে বা বেলুন ডেকৰেশ্যন লাগে আপুনি বিনা টেনশ্যনত কণ্টেক্ট কৰিব যে অকল বিয়া মানে ৱেডনেছডে ৰাইট বাট অফ ছিজনত কি কৰিম সেইকাৰণে আমি চব কাম কৰোঁ আমাৰ কোনো মানে তেনেকুৱা ডেফিনেশ্যন নাই পেণ্ডেল খানা ডেকৰেশ্যন জন্মৰ পৰা মৃত্যুলৈকে যি কাম আমি কৰিম আমাক জাষ্ট যোগাযোগ কৰক ঠিক আছে ইয়াতে কি বনাই চাহ বনাবি ভাত ভাত বনাই আছে দে আজি ভাত বনাই খাই যাম নেকি এতিয়া দে হয় এইটো লেপটপ আছে পৰিব চাবি বঢ়িয়া এইটো হৈছে আপোনাৰ স্বাস্থ্যৰ কাৰণে কিটচেন ষ্ট'ৰ ৰুম এইটো ভৱনটো আপোনাৰ 600-700 মানুহৰ কাৰণে চাফিচিয়েণ্ট 1000 মানুহো যাব যদি আপুনি দিনৰ পৰা খানাটো ষ্টাৰ্ট কৰে বাট এটা মিডিয়কৰ যদি ভাবে 600-700-800 চাফিচিয়েণ্ট ভৱন ইফালে আমাৰ পূৰা ফুল ফ্লেজ কাম চলি আছে মই মানে ভাবা নাছিলোঁ এতিয়া ইমান ইনভেষ্টমেণ্ট গুচি যাব আপোনাক কি ক'ম মানে মই আগতে আপোনাৰ মই ব্যক্তিগত এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ আগতে মই যেতিয়া কাম কৰিছিলোঁ তেতিয়া কি হৈছে মোৰ তাতে এটা সৰু মানে মিনিমাম ডেকৰেশ্যনৰ বস্তু আছে এটা পাৰ্ট চলাই কিনে মই কাম কৰি থাকোঁ বাকী মই ভেণ্ডৰ লৈ কিনে এটা ৱেডিং প্লেনাৰৰ কাম হ'ল ভেণ্ডৰ লৈ কাম কৰা যিকোনো ভেণ্ডৰ লাইক ফ্লাৱাৰ ভেণ্ডৰ ডেকৰেটৰ ভেণ্ডৰ টেণ্টৰ হৈ গ'ল বা সেনেকৈ কাম কৰা যায় এটা ৱেডিং প্লেনাৰৰ কামেই এইটো ভেণ্ডৰ লৈ কাম কৰিছিলোঁ যেতিয়া নিজে ইনভেষ্টমেণ্ট কৰা ষ্টাৰ্ট কৰিছোঁ এতিয়া মই গম পাই গৈছোঁ যে ইয়াতে পইচা ইমান কিয় লয় মানুহে কাৰণ ইনভেষ্টমেণ্ট যোনটো আছে ইয়াতে ন বেণ্ড বাজাই দিছোঁ মোৰ ন লিটাৰেলি আপোনাৰ মোৰ বেণ্ড বাজি গৈছে এটা ইনভেষ্টমেণ্ট কৰি তো সেইকাৰণে মানে পেণ্ডেলৰ কামত যে মানুহে কম বেছ কৰিব টান পায় এইবোৰ কাৰণ বহুত টকা সোমাই যায় বহুত মানে ইনভেষ্টমেণ্টৰ পৰা আদি কৰি চব বহুত কথা আৰু কি ক'ম আৰু যেন ভালকৈ বুজাম আপোনাক অলৰাইট তো মই যাম বুলি ভাবিছিলোঁ যাম বুলি ভাবোঁতে এই বোলে এটা চিকেন বনাই কি দিছে জিৰা ইয়াৰ হাততে চিকেন খাই যাব দে ইফালে কাম চলি আছে বাট কামৰ খানা খাওঁতে মানে কামৰ খানা আৰু আমাৰ কাৰণে ডেইলি খোৱা টাইপে ফিল হৈ যায় সেইটো কথা আৰু আপোনাৰ ৰাতিপুৱা মই বহি লওঁ এক্সেল বহি ভালকৈ আপোনাৰ ৰাতিপুৱা মই এই চিকেন মটন ফিছ আনা ভিডিঅ'বোৰ কিয় দেখাইছোঁ জানে যাতে আপুনি গম পায় যোনদিনা আমাৰ কাম থাকে আমি সিদিনাই ফ্ৰেছলি চিকেন মটন ফিছ কাটি কিনে লৈ আহোঁ এই পুৰণা মাল ইউজ নকৰোঁ ডেইলি কাম ডেইলি বস্তু কিনো ডেইলি ইউজ কৰোঁ পুৰণা বস্তু এনেকৈ ইউজ নকৰোঁ সেই ক্ষেত্ৰত আপুনি কোৱালিটি লৈ কেতিয়াও টেনশ্যন ল'ব নালাগে ৱেডনেছডে যদি আপুনি কাম দি আছে খানা কাম দি আছে কেতিয়াও টেনশ্যন ল'ব নালাগে সেইকাৰণে মই ভিডিঅ'টো এনেই বনাই দেখালোঁ আপোনাৰ যে আমাৰ যোনদিনা কাম হয় আমি সিদিনাই ভিডিঅ' মানে সিদিনাই আমি চিকেন কিনো মটন ফিছ সেইখিনি কিনা যায় বাকী গ্ৰ'চাৰীটো জানেই এজ পাৰ যেনেকৈ হয় আৰু তো সেইকাৰণে আমি বেলেগৰ লগত আমাৰ প্ৰাইচটো নিমিলে মই ৰিচেণ্টলি এটা ইনচিডেণ্ট কৈ আছোঁ এটা ক্লাইণ্টক মই 650 দাম কৈছোঁ পাৰ প্লেট সেই ক্লাইণ্টজনে বেলেগ এজনে সুধিলে সি 620 টকা কৈছে মোক নেক্সট টাইম সোধাও নাই যে কিবা নেগচিয়েবল হ'ব কি নাই হোৱাট এভাৰ সোধা নাই তাক ডাইৰেক্টলি কাম দি দিছে কিন্তু তাৰ পিছত এতিয়া মোৰ ওচৰতে কাম আমাৰ এইটো কোনে কাম ক'ত কৰিছে কি কৰিছে চবেই জানে মাৰ্কেটত থাকিলে এইটো বেছিক চবেই জানে কামটো হৈ গ'ল অলপ 19-20 তেতিয়া কি ক'ব উপায় নাই সেইকাৰণে কিছুমান ক্ষেত্ৰত 10-20 টকাৰ কাৰণে আপুনি লাগিব নালাগে আপুনি কোৱালিটিত ফ'কাছ কৰি কিনে কাম কৰিলে হ'ল মানে কোৱালিটিৰ ওপৰত গুৰুত্ব দি কিনে কামটো দিলে হ'ল কাৰণ চাওক আপুনি 20 টকাকৈ যদি 500 মানুহ 10,000 টকা বচাই ল'ব কিন্তু কোৱালিটি যদি মাৰ খাই তেতিয়া কি হ'ব সেইটো কথা আৰু তো সেইকাৰণে আপুনি 20-30 টকাৰ কথা নাভাবি আপুনি কোৱালিটিৰ ওপৰত ফ'কাছ কৰি কাম দিব লাগে বা কৰিব লাগে 100 টকাৰ ডিফাৰেঞ্চ আছে আপুনি ইউ হেভ টু নেগচিয়েট আপুনি নেগচিয়েট কৰক 100 টকাৰ ডিফাৰেঞ্চ আছে 200 টকাৰ ডিফাৰেঞ্চ আছে বাট নেগচিয়েট কৰক 20 টকাৰ 30 টকাৰ ডিফাৰেঞ্চত আপুনি নাযাব কি কাৰণে এইটো আপুনি কি কাৰণে জামানা কৰিছোঁ এইটো বিয়াৰ দিনা আপুনি গম পাবই কামৰ কোৱালিটি প্ৰেজেণ্টেশ্যন মেনেজমেণ্ট সেইবোৰ পাৰ্টো সোমাই থাকে খানা এটা বনাই কিনে জাষ্ট কাউণ্টাৰত উঠাই দিলে এটা কেটাৰিং কমপ্লিট হৈ নাযায় তাৰে ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈকে লাগি থকা মেনেজমেণ্টটো চোৱা চবফালে ঠিক ঠাক আছে কি নাই কোনো বস্তু কম বেছি পৰি মানে চলি আছে কি নাই সেইবোৰ বস্তু চোৱা সেইটোৱে মেনেজমেণ্ট তো খানা এটা বনাই চবেই দিব আপুনি ৰান্ধনি এটা বজাৰ কৰি দিলেও সি বনাই দিব আৰু মেনেজমেণ্টটো কোনে চায় সেইবোৰৰ চাৰ্জেছ থাকে ন তো 20-30 টকাৰ ডিফাৰেঞ্চ আহে সেইবোৰ কাৰণতে এইবোৰ কম আপোনাৰ বিতং হয় ভালকৈ কম জাষ্ট খানাটো খাই লওঁ বেয়া ভোক লাগি আছে কিমান টাইম লাগিব
অলৰাইট, তো ফাইনেলি আহি পালোঁ শান্তি প্লেচ। ইয়াতে আমি ডেক'ৰেশ্যনৰ কাম কৰিছোঁ প্লাছ খানা কাম কৰিছোঁ। তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। তো অসমীয়া থিম দিবৰ কাৰণে জাপি আৰু গামোচাই ব্যৱহাৰ কৰা হৈছে। ইয়াছ, ভিতৰত দেখাওঁ আপোনাক। ইফালে আপোনাৰ গামোচা দিয়া হৈছে এনে কৰিডৰটোত। ইয়াতে ডেক'ৰেশ্যন বেছি কৰিব লগা নাই, কাৰণ এইটো আপোনাৰ যিহেতু হল হয় ন, তো হল বা ভৱন বেনকুইট হল এইবোৰ যিমান কৰিব লগা নাথাকে। তো এইবোৰত জাষ্ট আপোনাৰ কৰিডৰ, তাৰপিছত ষ্টেজ, গেট, চেল্ফি পইণ্ট এইবোৰে থাকে আৰু ইমান বেছি কাম কৰিব লগা নাথাকে। আপোনাৰ ষ্টেজটো দেখাই আছোঁ ওপৰত গৈ কিনে, ষ্টেজ আৰু চেল্ফিটো দেখাই আছোঁ। অলৰাইট, তো ডেক'ৰেশ্যনৰ কাম আপোনাক দেখাম বুলি কৈছিলোঁ। তো ইয়াতে আপোনাক দেখাওঁ, এই বেনকুইট হলৰ এই ধুনীয়াকৈ এইটো ষ্টেজ ডেক'ৰেশ্যন কৰা হৈছে। কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰি জনাবচোন। অলৰাইট, তো বঢ়িয়াকৈ কাম চলি আছে। আপোনাক মানে এটা চাৰা আপডেট দি দিওঁ। এইটো আমাৰ কিটচেন, এইফালে ৰুমাল ৰুটি বনি আছে। কিটচেনৰ পৰিৱেশটো জানেই, গম পাইছে কেনেকুৱা থাকে বিয়া বাৰুত, সেইকাৰণে ইমান বিশেষ দেখাব নোৱাৰি। এইফালে আপোনাৰ খানা চলি আছে। শান্তি প্লেচটো এনেকুৱাই আৰু কি ক'ব, এটা পাৰ্ট খানা, এটা পাৰ্ট আপোনাৰ ৰিচিপশ্যন।